নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅলৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে ইণ্ডিগো এয়াৰলাইন্স নিউ ৰিক্ৰুইটমেণ্ট 2025 বিষয়ে এটা নটিফিকেশ্যন লৈ আহিছো। যদি আপোনালোক ইন্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকক নটিফিকেশ্যনৰ বাবেহে মাত্ৰ ভিডিঅ'টো মই আগবঢ়াইছো। যদি আপোনালোক ইন্টাৰেষ্টেড হয় তেনেহলে আপোনালোকে নটিফিকেশ্যন চেক কৰি চাব পাৰে। আপোনালোকে এই ইণ্ডিগো এয়াৰলাইন্স ৰিক্ৰুইটমেণ্টৰ বাবে স্যালাৰি কিমান হ'ব, এজ লিমিট কি হ'ব, কোৱালিফিকেশ্যন কি হ'ব আৰু সিলেকশ্যন প্ৰচেছটো কেনে ধৰণৰ হ'ব, সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোতে জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি এই ভিডিঅ'টোত বহুখিনি ইনফৰমেটিভ কৈ লৈ আহিছো। আৰু যদি আপুনি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ আমি এই চেনেলটোত এনে ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহ আপলোড কৰোঁ। যদি আপুনি এটা জবৰ বাবে ইন্টাৰেষ্টেড হয় তেনেহলে আমাৰ চেনেলটোৰ লগত সংযুক্ত হ'ব পাৰে। তেনেহলে হওক আমি এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে এটা অভাৰভিউ চাই লওঁ। ইয়াতে অৰ্গেনাইজেশ্যন নেম দিয়া হৈছে ইণ্ডিগো এয়াৰলাইন্স আৰু পোষ্ট নেমখিনি হৈছে বিভিন্ন ধৰণৰ পোষ্ট যিহেতু মুকলি হৈছে ইয়াতে পোষ্ট নেমখিনি দিয়া হৈছে কেবিন ক্ৰিউ, ফাইনেন্স কনসালটেণ্ট, এক্সিকিউটিভ ফাইনেন্স ৰেভিনিউ অফিচাৰ অৰ এক্সিকিউটিভ, কাষ্টমাৰ ছাৰ্ভিচ ৰেম্প ছিকিউৰিটি আৰু কাষ্টমাৰ ছাৰ্ভিচ অফিচাৰ ৰেম্প লোড অফিচাৰ, লোড এণ্ড ট্ৰিম, গ্ৰাউণ্ড ষ্টাফ, ছিনিয়ৰ এক্সিকিউটিভ, ফ্লাইট ডিস্পেচাৰ, এছিষ্টেণ্ট টেকনিকেল অফিচাৰ, কনসালটেণ্ট, এনে ধৰণৰ বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈছে। যদি আপোনালোকে বিচাৰে তেনেহলে আপোনালোকে অল ইণ্ডিয়া মেইল হওক ফিমেইল হওক সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ স্যালাৰিৰ কথা কোৱা হৈছে। আপোনালোকে 18,000 পৰা 65,000 পৰ্যন্ত এই পোষ্ট কেইটাৰ বাবে স্যালাৰি লাভ কৰিব পাৰিব। আৰু আপোনালোকৰ ইয়াতে এজ লিমিট হ'ব 18 বছৰৰ পৰা 45 বছৰ আৰু আপোনালোকৰ ইয়াতে এজ ৰিলেক্সেশ্যনো থাকিব। পাছলৈ সেইখিনি আলোচনা কৰা হৈছে। আৰু এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। আৰু টোটেল পোষ্ট ইয়াতে মাল্টিপল পোষ্ট কোৱা হৈছে। আপোনালোকৰ বিভিন্ন বহুখিনি পোষ্ট দেখিবলৈ পাব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা ইয়াত কোৱা হৈছে। আপোনালোক 10th 12th আৰু গ্ৰেজুৱেট পাছ কৰা সকলে এই পোষ্ট কেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব, আৰু 12 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব, আৰু গ্ৰেজুৱেশ্যন পাছ কৰিলেও বিভিন্ন ধৰণৰ পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এজ লিমিটখিনি দিয়া হৈছে। মিনিমাম এজ আপোনালোকৰ 18 ইয়াৰ্ছ দিয়া হৈছে আৰু মেক্সিমাম এজ 45 ইয়াৰ্ছ দিয়া হৈছে। যিখিনি OBC কেণ্ডিডেট আছে তেওঁলোকৰ বাবে মিনিমাম এজ 18 ইয়াৰ্ছ আৰু SC ST কেণ্ডিডেটৰ বাবে মিনিমাম এজ হৈছে 18 ইয়াৰ্ছ। আৰু এজ ৰিলেক্সেশ্যন যিখিনি ফিমেল OBC SC ST কেণ্ডিডেটৰ বাবে গভৰ্ণমেণ্ট ৰুলৰ যেনেদৰে এজ ৰিলেক্সেশ্যন দিয়া হয় তেনেদৰে দিয়া হৈছে। মানে যিখিনি OBC আৰু MOBC হৈছে তেওঁলোকৰ বাবে 3 বছৰকৈ ৰিলেক্সেশ্যন আৰু SC ST কেণ্ডিডেটৰ বাবে 5 বছৰকৈ ৰিলেক্সেশ্যন আৰু যিখিনি PWD কেণ্ডিডেট থাকে তেওঁলোকৰ বাবে 10 বছৰকৈ ৰিলেক্সেশ্যন দিয়া হয়। আৰু আপোনালোকৰ ইয়াতে এপ্লিকেশ্যন ফিজৰ কথা কোৱা হৈছে। আপোনালোকৰ যিকোনো কেটেগৰীৰ লোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফি ইয়াতে দিব নালাগে। আপোনালোকে এপ্লিকেশ্যন ফি নিদিয়াকৈ এই পোষ্ট কেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ ইয়াতে সিলেকশ্যন প্ৰচেছটো দিয়া হৈছে। আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয়। ইয়াতে আপোনালোক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ প্ৰচেছটো হ'ব বুলি কৈছে। আপোনালোকে যদি সবিশেষ তথ্য জানিব বিচাৰে তেনেহ'লে অফিচিয়েল নটিফিকেশ্যন চেক কৰি ল'ব পাৰে। আৰু ইয়াতে স্যালাৰিৰ কথা কোৱা হৈছে। আপোনালোকে 18,000 পৰা 65,000 পৰ্যন্ত স্যালাৰি লাভ কৰিব পাৰিব। আৰু যদি অধিক জানিব বিচাৰে আপোনালোকে অফিচিয়েল নটিফিকেশ্যন চেক কৰি ল'ব পাৰিব। আৰু এই ৰিক্ৰুইটমেণ্টৰ বাবে যদি আপুনি ইণ্টাৰেষ্টেড বা আগ্ৰহী হয়, যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকক কেনেধৰণৰ ডকুমেণ্টছবিলাক প্ৰয়োজন হ'ব, ডকুমেণ্টছখিনি উল্লেখ কৰি দিয়া হৈছে। আপোনালোকৰ আধাৰ কাৰ্ড দৰকাৰ হ'ব, 10th গ্ৰেড চাৰ্টিফিকেট, আপোনালোকৰ যিখিনি 10 পাছ কৰা চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন লাগিব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, পাছপৰ্ট চাইজ ফটো, ইমেইল ID, ডিগ্ৰী ৰিলেটেড টু দ্য পজিশ্যন, আৰু পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট যিখন PRC হয়, ছিগনেচাৰ, ৰেচিডেন্ট চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এনেধৰণৰ বিভিন্ন আপোনালোকৰ ডকুমেণ্টছ ইয়াতে প্ৰয়োজন হ'ব। আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা ইয়াত দিয়া হৈছে। আপোনালোকৰ এপ্লাই অনলাইন ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু যিটো এপ্লাইৰ অন্তিম তাৰিখ সেইটো ইয়াতে উল্লেখ কৰি দিয়া নাই। আপোনালোকে সোনকালে এই পোষ্ট কেইটাৰ বাবে যদি ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।